সেকেন্ড হ্যান্ড গাড়ী আৰু সেকেন্ড হ্যান্ড নাৰী এইটো বস্তু কেতিয়াও মানে ল'বা লাগে। মাইকেল দা আহিল আমাৰ ঘৰত মানে খবৰ নাথাকে মানে মাইকেল দাৰ বোলে এখন বাইক আছে মানে বাইকখন মাইকেল দাই বিক্ৰী কৰিব সেইকাৰণে মানে আমি এইখন বাইক বিক্ৰী কৰিব সেইকাৰণে আমি বেছি দেৰি নকৰি মানে আমি বাইকখন বেচবা যাম মানে ক'ত যাম আমি এতিয়া কুমৰিঘাটাত মানে কি কাষ্টমাৰ ঠিক হৈছে কাষ্টমাৰ মানে চাব গাড়ীখন চোৱাৰ পিছত লৈ ল'ব আৰু আচ্ছা তাৰমানে কি জানা আমাৰ মাইকেল কাকা অলপমান বুৰ্বক মানে সেইকাৰণে মানে মোক লৈ যাব মানে মই চালো না বম চালো বন্ধুসকল তো বলক আমি বেছি দেৰি নকৰি বাইকখন আমি মানে কি বেছি দেৰি হ'ব বন্ধুসকল বাইকখনৰ আপোনালোকৰ কণ্ডিশ্যনটো দেখি দিওঁ আপোনালোকক চাওক অলপ এই চাওক বন্ধুসকল কি সেই চাওক একবাৰতে একদম কম দামতে দি আছো গাইস বলক আপোনালোকে জনাব যে কিমান মানত বিক্ৰী কৰিব পাৰি হয়তো আমি নাজ দিব পাৰো হয় না বলক অলপ বেছি দেৰি নকৰি আমি ডাইৰেক্ট কুমৰিঘাটালৈ যাওঁ আপোনালোকক লগ পাই আছো বন্ধুসকল বলক পুৰা ধামাকা হ'ব আজি কিবা এটা মজা হ'ব বন্ধুসকল এইটো দাদা তো আমি ফাইনেলি আহি পেলাই আমি পিংকুৰ ঘৰত মানে পিংকুৰ পৰা কষ্ট বনাইছোঁ বন্ধুসকল মাইকেল দাদা আহি থাকা কি কৰি আছে ল'ৰাজন হাই প্ৰেছাৰ থকা ল'ৰাজনৰ ঘৰ আহি গৈছোঁ বন্ধুসকল মানে আমাৰ পিংকু ভাইৰ হাই প্ৰেছাৰ আছে বন্ধুসকল দেখাইছোঁ আপোনালোকক কহাইবা আছে ফালতু এই কেলা মজা আছে এইটো গাড়ী আহি 1 মিনিটৰ ভিডিঅ' এটা আপলোড কৰিব নোৱাৰে হা আৰু সি 15 মিনিটৰ কমেডি চেনেল খোলে গাড়ীৰ কাষ্টমাৰ আহি আছে পুৰা আলোচনা কৰিম দামাদৰ হ'ব বন্ধুসকল মাইকেল কাকাই পুৰা আলোচনা কৰি আছে গাড়ীৰ আমাৰ এখেত কাষ্টমাৰ কিমান দি আছে আপুনি দাদা গাড়ীখনত 6000 টকা দাদা 6000 টকাত চাইকেল এখন নাপায় গম পাইছে না টায়াৰ দুটা লৈ যাওক আপুনি হয়নে এটা টায়াৰত 2000 কে হয়নে নহয় 4000 টকাত দুটা টায়াৰৰ দাম তাতে আৰু ইঞ্জিন আছে হয়নে নহয় ভাঙা চিঙাত বেচলি দেখোন 5000 টকা হ'ব কি কয় কাকা 6000 টকাত ভাঙা চিঙাই দিব কি কিমান কৈছি দাম আপোনাক কিমান লাগে নৌ লাগে অলপ কমেই দি 7 মানত নৰবি আপুনি নৰে নলি আৰু কি কম আমাৰ এখেতে দিছি কিমান দিছে আপুনি 6 দিছি তো বন্ধুসকল মানে এখেত কাষ্টমাৰ এখেতকো চিনি পাওঁ আমাৰ এখেতটো মাইকেল কাকাই নিজৰে মানুহ বন্ধু তো এতিয়া মানে কি আমাৰ মাইকেল কাকাৰ দাম বেচিছি 9000 আৰু আমাৰ কাষ্টমাৰে দিছি 6000 টকা কি ক'ব দাদা এতিয়া গাড়ীখন ল'ব নাকি 8000 দিছে আপুনি লাষ্ট আৰু তাৰ ওপৰত নেদে আৰু মই অলপ মালিকৰ লগত কথা পাতো কি কয় সি কি ক'ব মাইকেল কাকা 8 দিছি নৰবই নেকি কি কিবা এটা কৰ তো বন্ধুসকল এইখনে গাড়ী টিভিএছৰ কিবা ফ্লেন নাকি 8000 টকা দিছি 8500 হ'ব না কৈছো তই বন্ধুসকল মই কাষ্টমাৰক আৰু অলপ মাথা মাৰো হেৰি নিশ্চিতকা 8500 মালিকে মান দিছি কি কবি 8500 মই কৈছো এনেকুৱা গাড়ী তই নেক্সট নাপা মই কৈছো গম পাইছে না গাড়ী এনেকুৱা গাড়ী তই নাপায় বঢ়িয়া গাড়ী বহুত ভাল গাড়ী গম পাইছে না নাম্বাৰ 1 গাড়ী কোনো ধৰণৰ মানে বেমাৰ নাই গম পাইছে কিবা যদি বেমাৰ থাকে হয়নে নহয় গাড়ী ৰিটাৰ্ণ লৈ মানে মই কৈছো না এখন গাড়ী তই গাড়ী নেক্সট গাড়ী নাপায় কি কন পাব ই এনেকুৱা হা 500 টকাৰ কাৰণে মই কৈছো 500 টকাৰ কাৰণে তই এখন গাড়ী যদি হেৰে পেলাৱা তই জীৱনত আর নাপা বন্ধুসকল এতিয়া চাহ এটা দিছে আমাৰ পিংকু ভাই যিহেতুকে আমি পিংকু ভাই মাতিছিল মানে কাষ্টমাৰটো পিংকু ভাই থ্ৰু দি কিন্তু চিন্তা কাষ্টমাৰটো বাৰু চাহ এটা দিছে এইগিলাখান তো চাহ এটা অলপ খাই লওঁ চাহ এটা তো বন্ধুসকল আমাৰ বাইকখন ফাইনেলি বিক্ৰী হৈ গ'ল তো মাইকেল দা কেনে লাগিছে অনুভৱ ভালে লাগিছে মানে লগৰ এজনে ল'ব আচ্ছা একদম কম দামত দি দিছে 8000 8500 টকা দি দিলে ন দি দিলে তো এতিয়া আমাৰ বিলটো দি দিব হা নালগে এই 100 নকৰা 100 টকাটো মুক্তটো দিবা পাৰা তো আপোনাৰ কিবা আপত্তি আছে দাদা মালিক দাদা নুজিত কা কেনে লাগিল ভাল লাগিল ঠিক আছে ঘৰতে চলি তো 100 কিয় কম মাৰা এই দি কো 100 টাকা ঠাণ্ডা খাম আমি গোটাকেইটা হা তাৰ পাই তোৰ ফালৰ পৰা কোন নুখোৱা ডিল কৰি দিলো না গাড়ী এখন মস্ত ডাঙৰ গাড়ীখন বা আমাক এখন পুৰান মালিকে খুৱাব ইস কি হ'ব তো বন্ধুসকল মানে কি গাড়ী আৰু নাৰী এই দুটা বস্তু একদম ভয়ানক সেকেন্ড হ্যান্ড গাড়ী আৰু সেকেন্ড হ্যান্ড নাৰী এই দুটা বস্তু কেতিয়াও মানে ল'বা লাগে কিয় জানা না বন্ধুসকল
কোন মুহূৰ্তত কেতিয়া কি বহে আহিছে কোনো ভৰসা নাই কেতিয়া এনে গাড়ীখন ললা বিক্ৰী কৰিছে মই তহঁতে মৰি থাক আমাৰ কি ক'ব লগা আছে আমি মাজৰ মানুহ বিক্ৰী কৰি দিছো নগাঁও এটা অলপ ধেমালি কৰিছো দেই গাড়ীখন বেয়া নহয় ভালে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বাই বাই না কি কোৱা উচিত কাম বাই বাই তাৰমানে এখেতৰ বিয়া আহিব চবেই মাতিম দে বিয়া না কি কথা বাই বাই